মই ইতিমধ্যে বিভিন্ন তথ্য দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব তথ্য যদি আছে তথ্য সহকাৰে কথা কৈ বিধানসভা ধৰ্ণাস্থলী নহয় বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি ছাৰ মই আপোনাক ধৰ্ণা দিবলৈ আছে সচলৰ নিৰ্ধাৰিত স্থান বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি ছাৰ মই আপোনাৰ পৰা জানিব খুজিছোঁ বিগত 5টা বছৰৰ পৰা সদনৰ বাহিৰত অখিল গগৈয়ে সৃষ্টি কৰা আন্দোলনমুখী পৰিৱেশক লৈ ক্ষুণ্ণ হৈ পৰিছে একাংশ বিধায়ক কাৰণ সদন আৰম্ভ হোৱা পূৰ্বে অখিল গগৈয়ে কৰা প্ৰতিবাদৰ বিষয়সমূহে স্থান নাপায় বিধানসভাৰ মজিয়াত আনকি বিধানসভাৰ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিবাদ কৰাৰ পাছতে সদনত বিষয়টোৰ ওপৰত নীৰৱ ভূমিকা পালন কৰে অখিল গগৈয়ে প্ৰতিবাদৰ নামত কৰা এনে কাণ্ড কাৰখানাক লৈ ক্ষোভ মন্ত্ৰী পীযুষ হাজৰিকা বিধানসভাৰ ভিতৰত কিবা এটা কথা অখিল গগৈক সকিয়নি প্ৰদান কৰি পীযুষ হাজৰিকাৰ স্পষ্ট কথা টিভিত ওলোৱা নাটক কৰাতকৈ সফলত কৰক প্ৰতিবাদ ষ্টাৰ্ট নহয় ষ্টাৰ্ট নহয় নেকি বাইকখন ষ্টাৰ্ট নহৈছে ইথানল অধ্যক্ষ ডাঙৰীয়া নতুনকৈ এটা কাম আৰম্ভ হ'ল যোৱা 5 বছৰৰ পৰা যে বিধানসভাত কথাটো উপস্থাপন কৰিম নকৰিম বিধানসভাত বিতৰ্ক হ'ব নহ'ব মতলব নাই বাহিৰত আন্দোলন কৰিম আৰু টিভি কেইটাৰ সন্মুখত ডাঙৰ ডাঙৰ 1 ঘণ্টা নাটক কৰিম কৰি আহি বিধানসভাত সোমাই যাম বহি থাকিম ছাৰ মোৰ ক'বলগীয়া কথাটো বিধানসভাত যি বিতৰ্ক হ'ল তাত গৈ কওক মোৰ একো ক'ব লগা নাই ছাৰ কিন্তু বিধানসভাত উপস্থাপন নোহোৱা কথা এটা বেলেগ কথা যে কালি ধৰক এজন সদস্যই বানপানীৰ কথা কৈছিলে গুৱাহাটীৰ কিন্তু বিধানসভাত আলোচনা হোৱা নাই ৰাতিপুৱাই তেওঁ নাটক কৰিবলৈ গুচি আহিলে ছাৰ এই বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি ছাৰ মই আপোনাৰ পৰা জানিব খুজিছোঁ আৰু যদি বিধানসভাখন ধৰ্ণাস্থলী নহয় তই যাওক সচল ৰেডি আছে ছাৰ সচল ৰেডি আছে সচলত গৈ ধৰ্ণা দিয়ক বিধানসভাৰ বাহিৰত ভিতৰৰ কোনো বিষয় নকবলৈ আহ্বান জনালে মন্ত্ৰী হাজৰিকাই ভৱিষ্যতলৈ এনে কামৰ পৰা বিৰত থাকিবলৈ বিধানসভাৰ কমিটিসমূহক বিশেষ ব্যৱস্থা ল'বলৈ ক'লে মন্ত্ৰীজনে যদি আমাৰ কেইবাখনো কমিটি আছে বিএছচি আছে আমাৰ জেনেৰেল পাৰ্পাছ কমিটি আছে বিধানসভাৰ ভিতৰত কিবা ডিছকাশ্যন হৈছে তাত গৈ বাহিৰত কৰক আমাৰ ক'ব লগা নাই কিন্তু আজি এই দাবীটো মই উত্থাপন নকৰোৱেই কিন্তু বাহিৰত মই নাটক কৰিম আন্দোলন কৰিম তাতকৈ কোনোবা সদস্য যদি কৰে সচললৈ যাব পাৰে নেকি সেই ব্যৱস্থা কৰি দিব লাগে অধ্যক্ষ ডাঙৰীয়া মই অনুৰোধ মন্ত্ৰীজনৰ এই পৰামৰ্শৰ পাছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এতিয়াৰে পৰা সদনৰ বাহিৰত কোনো বিষয় সংবাদ মাধ্যমৰ আগত ক'ব নোৱাৰিব কোনো সদস্যই সংবাদ মাধ্যমেও এনে বিষয়ৰ প্ৰচাৰ কৰিব নোৱাৰিব যদিহে প্ৰচাৰ কৰে তেন্তে সেয়া হ'ব বিশেষ অধিকাৰ ভংগ আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ইয়াত ভাল কথা ক'বলৈ পঠাইছে মই এইটো আহ্বান জনাইছোঁ যে এক্সপাং হোৱা কথা সদনৰ বাহিৰত গৈ পেলাই কোনো মিডিয়াত ক'ব নোৱাৰিব আৰু সংবাদ মাধ্যমেও সেই বিষয়টো পৰিৱেশন কৰিব নোৱাৰিব নহ'লে এইটো আকৌ বিচ্ছ প্ৰিভিলেজ হৈ যাবগৈ উত্থাপন নোহোৱা বিষয়টো তেওঁ এতিয়া বাহিৰত যদি কয় উইথ ৰেফাৰেঞ্চ যদি কয় যে আমাৰ এইটো আজি বিধানসভাত উত্থাপন হৈছে তেতিয়া আমি বিচ্ছ প্ৰিভিলেজত আনিম কিন্তু আমাৰ ৰেফাৰেঞ্চ যদি নাহে তেতিয়াহ'লে আমি আনিব নোৱাৰোঁ কাৰণ এইটো ফ্ৰীডম মানে স্পীচৰ ফ্ৰীডম আছে এইটো বাক স্বাধীনতা অধিকাৰৰ কথাটো আছে এইটো কিন্তু আমাৰ ৰেফাৰেঞ্চত যদি আনে তেতিয়াহ'লে আমি সেইটো বিচ্ছ প্ৰিভিলেজত আনিব পাৰিম ফ্ৰীডম অফ স্পীচ প্ৰেছত যাব পাৰে ক'ব পাৰে তাৰ অৰ্থ এইটো নহয় যে ইয়াত আহি ক'ব নোৱাৰিলে গতিকে মই প্ৰেছত ক'ব নোৱাৰিম দিছ ইজ নট ৰাইট অধ্যক্ষৰ এই সিদ্ধান্ত অখিল গগৈয়ে মানি ল'ব নে নাই সেয়া দেখা যাব বিধানসভাৰ বাকী থকা বাজেট অধিৱেশনৰ দিনটোত অধ্যক্ষ ডাঙৰীয়া নতুনকৈ এটা কাম আৰম্ভ হ'ল যোৱা 5 বছৰৰ পৰা কেমেৰাত অঞ্জন আৰু সঞ্জয়ৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে তথ্যখিনি পোৱাৰ কাৰণে আপোনাৰ যোগেদি মাননীয় স্পীচৰ ফ্ৰীডম আছে এইটো বাক স্বাধীনতা অধিকাৰৰ কথাটো আছে এইটো কিন্তু আমাৰ ৰেফাৰেঞ্চত যদি আনে তেতিয়াহ'লে আমি সেইটো বিচ্ছ প্ৰিভিলেজত আনিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ